হেল্ল' এভৰিৱান। তো আপোনালোকক আজি মই ত্ৰিকোণমিতিৰ অতিকৈ প্ৰয়োজনীয় বা বহুত ইম্পৰ্টেণ্ট কেইটামান সূত্ৰ শিকাই দিম আৰু একেবাৰে ইজিভাৱে বুজাই দিম। তোমালোকে অলপ মনোযোগ দিবা, তেতিয়া বুজি পাবা। ত্ৰিকোণমিতি বুজিব হ'লে তোমালোকে প্ৰথম 6টা বস্তু চিৰিয়েলি মুখস্থ কৰিব লাগিব। সেইকেইটা হ'ল যে সাইন, 2 নম্বৰ হ'ল কস, 3 নম্বৰ হ'ল টেন আৰু 4 নম্বৰ হ'ল কট আৰু 5 নম্বৰ হ'ল সেক আৰু 6 নম্বৰ হ'ল কসেক। গতিকে এই 6টা বস্তু চিৰিয়েলি মুখস্থ কৰিব লাগিব। তাৰ লগে লগে এটা বস্তু মনত ৰাখিব লাগিব সদায়, যে সাইন মানে কি? লক। বস্তুটো হ'ল লক। তাৰমানে লক মানে লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। তাৰপিছত কস ইকুৱেল টু কি হ'ব? ভক। ভক মানে ভূমি বাই কৰ্ণ, কৰ্ণ। তাৰপিছত টেনত কি হৈ যাব? লভ, লভ, লভ। এইটো হৈ যাব লম্ব বাই ভূমি, লম্ব বাই ভূমি। এতিয়া এই তিনিটা বস্তু মুখস্থ কৰাৰ লগে লগে বাকী তিনিটা এনেই আহি যাব। তাৰমানে কটৰ ক্ষেত্ৰত কি হৈ যাব? কটৰ ক্ষেত্ৰত এই টেনৰ বিপৰীত হৈ যাব। তাৰমানে ভল, ভল মানে ভূমি বাই লম্ব, লম্ব। তাৰপিছত চেকৰ ক্ষেত্ৰত কি আহি যাব? এই কচৰ বিপৰীত, কচৰ বিপৰীত। তাৰমানে ভক আছে, এইটো বিপৰীত উল্টি গলে কি হৈ যাব? কব, কব। তাৰমানে কৰ্ণ বাই ভূমি, কৰ্ণ বাই ভূমি। তাৰপিছত কচেকৰটো কি হৈ যাব? সাইনৰ বিপৰীত হৈ যাব। মানে উল্টা কৰি দিলে হ'ল যে কল, কল। তাৰমানে কৰ্ণ বাই লম্ব। একেবাৰে ইজি। গতিকে কি হ'ব? লক, ভক, লব, ভল, কব, কল। এই 6টা বস্তু চিৰিয়েলি কাৰ লগত মিলি যায়? লক মানে সাইনৰ লগত মিলিব, তাৰপিছত ভক মানে কচৰ লগত, লভ মানে টেনৰ লগত, ভল মানে কটৰ লগত, কব মানে চেকৰ লগত, কল মানে কচেকৰ লগত। গতিকে এইখিনি বুজি পালানে? এইখিনি বস্তু যদি মুখস্থ কৰা, তেতিয়াহ'লে ত্ৰিভুজৰ ক্ষেত্ৰত বা ত্ৰিকোণমিতিৰ ক্ষেত্ৰত যিকোনো অংক তোমালোকে সহজত কৰিব পাৰিবা। গতিকে বুজি পালানে নাই মোক জনাবা।